বন্ধুসকল মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। ইয়াত দেখিব পাৰিছে আজি যোৰহাট কেন্দ্ৰগুৰি যেটো সাইড আছে এইটো সাইডৰ পিনটো পুৰা গাঁথনি ক্লিয়াৰ হৈ গ'লগে বিটি পিন আজি ভিডিঅ' কৰি আছোঁ। তে ভিডিঅ'টো চাই যদি ভাল পায় লাইক সাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। তে বলক মই কৈ দিওঁ কোনটো ৰুম এইটো যে দেখিছে মই অলপ দূৰত গৈ লওঁ। এইটো যে দেখিছে এইটো হৈছে এটা বেডৰুম আৰু মই যে ৰৈ আছোঁ এইটো হৈছে বেডৰুম আৰু এইটো হৈছে বাথৰুম। সেইটো দেখিছে পিন্টৰ 10 ইঞ্চি ওপৰৰ পৰা মানে এটা বিম হ'ব বালি বৰোৱাৰ পিছত এইটো ইয়ালৈকে হ'ব। এইটো যে গেপটো ৰাখি দিছোঁ ইয়ালৈকে হ'ব। তে এইখিনিত বাথৰুম হ'ব আৰু এই ফালৰ পৰা অলপ খোলাকে থাকি যাব। এইখিনিত বেলকনি হ'ব মানে বাহিৰত ওলোৱাৰ কাৰণে। তে এইটো পিছলৈ দেখুৱাম কি হয় এতিয়া কৈহে আছোঁ। যিখিনি বুজি পাব আৰু সেইটো যে দেখিছে এইটো মাজৰ ৰুমটো এইটো হৈছে এটা বেডৰুম আৰু ইফালৰ পৰা যে তাৰ ৱায়াৰিং কেইটা যে আছে ইফালৰ পৰা আৰু এটা বিম যাব। তাৰপিছত বিম যোৱাৰ পিছত এইটো সাইডত বাথৰুম হ'ব সেইটো সাইডত বেডৰুম হ'ব। তাৰ মূৰত যে একেবাৰে এই মানুহজন ৰৈ আছে সেইটো হৈছে কিচেন। তাৰ পৰা এইটো এটা ৰুম দেখিছে এইটো আৰু এই দুটা মিলি পেলাই হল ৰুম মানে এইটো ড্ৰয়িং ৰুম আৰু সেইখিনি অলপ যে গাঁথনি দেখিছে এনেকুৱা যে আছে সেইটো হ'ব বাৰান্দা আৰু এই চিৰি ৰুমটো এইটো দেখিছে চিৰি লোহাকেইটা ফচোৱা আছে মানে ড্ৰয়িং ৰুমৰ পৰা চিৰি ৰুমটো দিছে আৰু সেইটো যে গামোচা বান্ধি থোৱা আছে যাতে কৰিছিলোঁ আমি পোষ্টটো সেইখিনিৰ পৰা সেইটো হ'ব গাড়ীৰ কাৰণে ৰুম মানে গেৰেজ ৰুম। তো বলক সিফালে গৈ পেলাই দেখুৱাওঁ। এইটো হৈছে চিৰি ৰুম। এইটো এতিয়া ঢালাই কৰিবলৈ বাকী আছে। এইটো আজিলৈ হৈ যাব আজি। আৰু এইফালে পানীৰ কাৰণে চাম্বাৰচিবলটো এই চিৰিটো মই যে আগতে ভিডিঅ' এটা দিছিলোঁ এনেকৈ তাত গৈ তাৰ পৰা আকৌ তাত আহিব তাৰ পৰা আকৌ মানে 3টা হেৰি হ'ব। সেইটো ঢালি লওঁ তাৰপিছত মই ভিডিঅ' দেখুৱাম। আৰু সেইটো হৈছে গেৰেজ ৰুম বলো তাক দেখুৱাওগৈ তাত গৈ। এইটো হৈছে গেৰেজ ৰুম। ইফালে আগফালে আমাৰ 1 ফুট গাঁথনি কৰিছোঁ আৰু বিমটো আছে 1 ফুট 2 ফুট আৰু এইটো আমাৰ টোটেল হাইটটো হৈছে 4 ফুট। পিন্টৰ লেভেলৰ যিটো হাইট দেখিছে টোটেল 4 ফুট। সেইটো কাৰণে এইটো ইফালে গাঁথনি কম কৰা হৈছে আৰু ইফালে 1 ফুটকৈ গাঁথনি কৰিছোঁ কাৰণ এইটো মাটিৰ লেভেললৈকে যিমান আছে ইমান 10 ইঞ্চি তাৰপিছত এইখিনি ডাইৰেক্ট 5 ইঞ্চি আহি গ'ল। আৰু এইটো পোষ্টটো হৈছে 10-12 পোষ্ট সেইটো হৈছে 10-10 পোষ্ট। এইটো দেখিছে 16ৰ 4টা চুকত 4টা আৰু মাজত এটা 12 8mm ৰিং আৰু এইটো 10-12 ইফালে হৈছে 12 ইটো চাইডত হৈছে 10 পোষ্টটো। এতিয়া নেক্সট কাম মাটি ভৰোৱাৰ পিছতহে হ'ব। এতিয়া আজি আমাৰ একবেলা সময় লাগিব এইখিনি ঢালাই কৰালে। তাৰপিছত মাটি ভৰোৱাৰ পিছত যেতিয়া কাম আৰম্ভ হয় তেতিয়া ভিডিঅ' আৰু এটা কৰিম তেতিয়া চাব। আলম ভাই কি হ'ল ফিটিং কৰি দিয়া পটাপট। আৰু এইফালে মছলা বনাই আছে একবেলা কাম বাকী আছে। এই পোষ্টটো এইটো 2টা 3টা 4টা 5টা 6টা 7টা পোষ্টে বাকী আছে আৰু ইফালে এটা আছে 8টা আৰু সেইখিনিহে বাকী আছে। সেইখিনি এতিয়া হৈ যাব। এইবিলাক উঠাব লাগিব। এইবিলাক সব উঠাব লাগিব আজি। এইবিলাক উঠাই লোহাবিলাক কাটি দিব লাগিব। এইবিলাক দেখুৱাই দিয়া। এইটো কালি কৈছিলে এইবিলাক কাটি দিব লাগিব গম পাইছানে। আৰু সিফালে আছে সেইটো যে আছে সিফালে এইবিলাক সব উঠাব লাগিব। ইফালে পুৰা দেখুৱাই দিয়ে। সেইটো কাটিব লাগিব এইটো কাটিব লাগিব।
দেখা দিয়া এতিয়া পুৰা ভৰাই দিয়া কেমেৰাটো পুৰা ঘূৰাই দিয়া চাই দিয়ক ৱালটো কিমান মজবুত হৈছে ডাইলমে ডিএসপি সিমেন্ট হয় পুৰা টাইট হৈছে দেই মজবুত হৈছে পুৰা এটো ডাইলমে ডিএসপি হয় ঠিক আছে মজবুত হৈছে না মজবুত হৈছে পুৰা মজবুত হৈছে গুছা মাৰি চাইছা ভাল হা গুছা মাৰি চাইছো হাতখন পুৰা ধপধপনি উঠি গল এটা ডাইলমে ডালাই ডিএসপি সিমেন্ট যেটো ডালাইত লগাই ডিএসপি সিমেন্ট হেতু দি গাঁথনি কৰিছো এটো বেগটো ইয়াতে আছে দেখিব পাৰিছে আৰু এইবিলাক বেগ আছে বহুত বেগ পৰি আছে ইয়াত এইবিলাক মই বেগবিলাক দেখুৱাই দিওঁ এইবিলাক চাওক ডিএসপি সিমেন্ট এইবিলাক বেগ পৰি আছে তা কামটো ডাঙৰ আছে 2500 এৰিয়া প্ৰিন্টটো আৰু 4 ফুট হাইট প্ৰিন্টৰ তা আজিলে এইখিনি ভিডিওটো চাই যদি ভাল লাগে লাইক সাবস্ক্ৰাইব কৰিব তে এইখিনি